নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো আমি অসমীয়া বাক্যবোৰ কেনেদৰে অতি সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো আপোনালোকৰ মাজৰ বহুতো ভিউৱাৰ্ছে মোলৈ WhatsApp কৰে মোলৈ ফোন কৰি কয় যে কিছুমান বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনে ধৰণৰ কিছুমান সহজ উপায় দিম যিবোৰ উপায় বা যিবোৰ পদ্ধতিৰ সহায়ত আপোনালোকে অতি সহজে বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব গতিকে ভিডিঅটো 1 সেকেন্ডৰ বাবেও স্কিপ নকৰাকৈ হেখলৈকে চাওক প্ৰত্যেকটো এক্সাম্পল ভালদৰে চাওক কনসেপ্টখিনি বুজি লৈ আপোনালোকে এপ্লাই কৰিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকে অতি সহজে অসমীয়াৰ পৰা বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব আৰু আপোনালোকে যেতিয়া অসমীয়াৰ পৰা বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যায় তেনেকুৱা ক্ষেত্ৰত আপুনি টেন্সৰ বিষয়ে প্ৰথম জানিব লাগিব টেন্সৰ নলেজ আপোনাৰ থাকিব লাগিব প্ৰত্যেকটো টেন্স আপুনি ৰিকগনাইজ কৰিব জানিব লাগিব প্ৰত্যেকটো টেন্স কেনেদৰে ব্যৱহাৰ হয় বাক্যবোৰত তাৰ বিষয়ে জানিব লাগিব যদি তাৰ বিষয়ে নাজানে মোৰ এটা সম্পূৰ্ণ টেন্সৰ ভিডিও আছে 40 মিনিটত আপোনালোকে সম্পূৰ্ণ টেন্সৰ বিষয়ে শিকিব পাৰিব অলৰেডি 95000 মানুহে এই ভিডিওটো চাইছে আৰু এই ভিডিওটোৰ পৰা উপকৃত হৈছে সেই ভিডিওটোৰ লিংক মই ডেসক্ৰিপচন বক্স আৰু ওপৰৰ আই বুটামত দি দিছো আপোনালোকে সেই ভিডিওটোৰ পৰা অতি সহজে টেন্সৰ বিষয়ে শিকি লব পাৰিব আৰু যদি আপোনালোকে মোৰ নতুন চেনেলটো সাবস্ক্ৰাইব কৰা নাই ডিলাইটিং এজেন্ট এই চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লওক এই চেনেলটোত মই ইংৰাজীতে বিভিন্ন ব্লগ আদি বা ইংলিশ লাৰ্নিংৰ বিভিন্ন ভিডিও আদি আপোনালোকৰ বাবে আপলোড কৰি থাকো আপোনালোকে ভিডিওবোৰ চাব পাৰিব সো আহক এতিয়া টপিকটো ডিসকাস কৰো আমি যেতিয়া কোনো এটা বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি কেইটামান পইণ্টৰ ওপৰত প্ৰথমতে ধ্যান দিব লগা হয় সেই পইণ্ট কেইটা কি প্ৰথম পইণ্টটো হ'ল টেন্স যিটো অসমীয়া বাক্য আপুনি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব বিচাৰিছে সেই বাক্যটোৰ প্ৰথমতে টেন্সটো আইডেন্টিফাই কৰক আপুনি ফাৰ্স্ট টেন্সটো আইডেন্টিফাই কৰিব জানিব লাগিব ধৰক আপোনাক মই কলো তাই যোৱাকালি বজাৰলৈ গৈছিল যোৱাকালি বজাৰলৈ গৈছিল বুলি কওঁতে আপুনি কোনটো টেন্স বুলি জানিব আপুনি গৈছিল ওয়াৰ্ডটোৰ পৰা আপুনি ধৰিব লাগিব বাক্যটো কোনটো টেন্সত কৈছে যোৱাকালি গৈছিল মানে কামটো অলৰেডি আগতে হৈ গল তেনেকুৱা ক্ষেত্ৰত আমি পাষ্ট টেন্স সত বাক্যটো ফৰ্ম কৰিব লাগিব সো আমি ফাৰ্স্ট আমি ৰিকগনাইজ কৰিব পাৰিব লাগিব টেন্সটো বাক্যটোৱে যেটো সময়ৰ কথা কৈছে সেই সময় বা সেই টেন্স মতে আমি বাক্যটো ফৰ্ম কৰিম ঠিক আছে নেক্সট পইণ্টটো হ'ল আমি বাক্যটোৰ সাবজেক্টটো যেটো সাবজেক্ট হয় সাবজেক্টটো ফাইন্ড আউট কৰিব লাগিব এই যিখন চাৰ্ট আপোনালোকক দেখাইছো এই চাৰ্টখন মনত ৰাখিব সো নেক্সট পইণ্ট হ'ল আমি সাবজেক্টটো আমি চিনি পাব লাগিব আমি সাবজেক্টটো কেনেকৈ চিনি পাম বহুত ছাত্ৰ ছাত্ৰী উলাই যিসকলে সাবজেক্টটো কোনটো হয় ধৰিব নোৱাৰা হয় সো যেতিয়া আমি সাবজেক্টটো চিনাক্ত কৰিবলৈ যাম বা যেটো অসমীয়া বাক্য হয় মই অলপ আগতে তাত যেটো বাক্য কৈছিলো তাই যোৱাকালি বজাৰলৈ গৈছিল ইয়াত সাবজেক্ট যদি আমাক উলিয়াব দিয়া হয় তেতিয়া আমি বাক্যটোক প্ৰশ্ন কৰিম কোন বা কোনে বুলি যেটো প্ৰশ্ন কৰিম এই প্ৰশ্নটো কৰিলে যেটো উত্তৰ ওলাব হেইটো হ'ব সদায় হ'ব সাবজেক্ট মই বাক্যটো কি কৈছিলো তাই যোৱাকালি বজাৰলৈ গৈছিল কোন বজাৰলৈ গৈছিল এই তাই বজাৰলৈ গৈছিল বুলি কোৱাৰ লগে লগে এই কোনটোৰ অপজিটত যেটো এনসাৰ ওলালে হেইটো হ'ব সদায় সাবজেক্ট তাৰ পিছত আমি ফাইন্ড আউট কৰিব লাগিব ভাৰ্বটো আমি ভাৰ্বটো কেনেদৰে ফাইন্ড আউট কৰিম এটা চাওক মই কৈছো যে তাই যোৱাকালি বজাৰলৈ গৈছিল কোন গৈছিল তাই গৈছিল তাই কি কৰিছিল তাই কোনটো কাম কৰিছিল কি কৰিছিল বুলি প্ৰশ্ন কৰিব তাই কি কৰিছিল এই যেটা কি কৰিছিল বুলি প্ৰশ্ন কৰিব তাৰ যেটো উত্তৰ ওলাব হেইটো হ'ব সদায় ভাৰ্ব তাই কি কৰিছিল ভৱিষ্যতত হলে কি কৰিব প্ৰেজেন্টত হলে কি কৰে এনে ধৰণে যেতিয়া আমি প্ৰশ্ন কৰিম যেটো উত্তৰ ওলাব হেইটো সদায় ভাৰ্ব হ'ব তাই কি কৰিছিল বজাৰলৈ গৈছিল বুলি কোৱাৰ লগে লগে এই গৈছিলটো হ'ব ভাৰ্ব সো আমি সাবজেক্ট আৰু ভাৰ্বটো ৰিকগনাইজ কৰিলো নেক্সট আমাক লাগে অবজেক্টটো আমি কেনেদৰে ৰিকগনাইজ কৰিব পাৰো যেতিয়া আমি অবজেক্টটো উলিয়াবলৈ যাম তেতিয়া বাক্যটোক আপুনি কোৱেশ্চন কৰিব কাক বা কি এটা চাওক তাই যোৱাকালি বজাৰলৈ গৈছিল এই বাক্যটোত কোনো অবজেক্ট উলাই নাহে কাৰণ তাই যোৱাকালি বজাৰলৈ গৈছিলটোক যদি আপুনি প্ৰশ্ন কৰে কি বা কাক বুলি কোনো উত্তৰ নলায় এই বাক্যটোত কোনো অবজেক্ট নাই মই ধৰক অন্য এটা এক্সাম্পল আপোনাক যদি কওঁ যে তাই মোক যোৱাকালি এখন কিতাপ দিছিল কোনে দিছিল তাই দিছিল কোনে বুলি কোৱাৰ লগে লগে যেটো উত্তৰ ওলালে হেতু সাবজেক্ট হ'ল কোনে দিছিল তাই দিছিল তাই কি কৰিছিল দিছিলটো হ'ল ভাৰ্ব তাই কি কৰিছিল দিছিলটো আমি ভাৰ্বটো পালো তাৰ পিছত কাক দিছিল কাক বা কি বুলি আপুনি প্ৰশ্ন কৰিব লাগিব কাক দিছিল মোক দিছিল মইটো হলো অবজেক্ট
আৰু কি দিছিল এখন কিতাপ দিছিল এই মি আৰু এখন বুক মই আৰু এখন কিতাপটো হল অবজেক্ট এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এই ট্ৰিকটো ফলো কৰি আপোনালোকে যিকোনো বাক্য সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব এতিয়া আপোনালোকৰ বাবে 10টা এক্সাম্পল আছে এই 10টা এক্সাম্পলৰ সহায়ত এই কনসেপ্টটো বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত দুটা বাক্য দেখিবলৈ পাইছে তেওঁ মোক এখন উপন্যাস দিছিল এই বাক্যটো চাওক তেওঁ মোক এখন উপন্যাস দিছিল ইয়াত কি দেখিছে দিছিল দেখিছে এই দিছিলটোৰ পৰা আমি টেন্সটো ৰিকগনাইজ কৰিব পাৰোঁ দিছিলটো কি বুজালে অতীতত বুজালে নে বৰ্তমানত বুজালে নে ভৱিষ্যত বুজালে দিছিল দিয়া কামটো মানে অলৰেডি হৈ গল তেতিয়া আমি গম পালো এটো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য পাষ্ট ইনডিফিনিটৰ বাক্য সো আমি কেনেকৈ গম পালো বাক্যতে কোনো এটা কাম কৰি আছিল বুলি কোৱা নাই আমি পাষ্ট কন্টিনিউয়াছত ফৰ্ম কৰিবৰ কাৰণে সো এতিয়া ফাৰ্স্ট আমাক লাগে সাবজেক্টটো আমি বাক্যটো ফৰ্ম কৰিবলৈ যাওঁতে প্ৰথম আমাক লাগিব সাবজেক্টটো কেনে ধৰণে গম পাম আমি কোনে দিছিল এই তেওঁটোৱে দিছিল এই তেওঁটো হল সাবজেক্ট তেতিয়া আমি কম হি এটা চাওক হি এই হিটোৱে কি কৰিছিল আমি নেক্সট আমাক ভাৰ্বটো লাগিব হিটোৱে কি কৰিছিল দিছিল মানে হল গিভৰ পাষ্ট টেন্স আমি ব্যৱহাৰ কৰিম হি গেভ তেওঁ দিছিল তেওঁ দিছিল তাৰ পিছত আমাক আমি প্ৰশ্ন কৰিব লাগিব কাক বা কি এটা চাওক এই গেভটোক আমি প্ৰশ্ন কৰিম তেওঁ দিছিল কোনে দিছিল তেওঁ কি দিছিল বা কাক দিছিল বুলি আমি প্ৰশ্ন কৰিব লাগিব আমি প্ৰথম প্ৰশ্ন কৰিম তেওঁ কাক দিছিল হি গেভ কাক দিছিল মোক দিছিল এই মুকটো আমি প্ৰথমতে ব্যৱহাৰ কৰিম মি হি গেভ মি কি দিছিল এখন উপন্যাস তেতিয়া আমি ক'ব পাৰো উপন্যাসটোক ইংৰাজীত কোৱা হয় নভেল হি গেভ মি এ নভেল এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব লাগিব হি গেভ মি এ নভেল আপোনালোকে কোৱেশ্চন কৰিবলৈ শিকক বাক্য যেটো অসমীয়া বাক্যটো কোৱেশ্চন কৰক আপুনি যেনে ধৰণে কোৱেশ্চন কৰিবলৈ শিকাইছো তেনে ধৰণে কোৱেশ্চন কৰি যাওক আপোনাৰ বাক্যটো অটোমেটিক নিজে ফৰ্ম হৈ গৈ থাকিব সো প্ৰথমতে কোনে কি কৰিছিল কি কৰিব কি কৰি আছে এনে ধৰণে প্ৰশ্ন কৰিম তাৰ পিছত কাক বা কি বুলি আমি প্ৰশ্ন কৰিম যিটো উত্তৰ ওলাব হে টেন্স অনুসৰি হে উত্তৰখিনি বহাই যোৱাৰ লগে লগে আপোনাৰ বাক্যটো কাৰেক্ট হ'ব ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে তেওঁ অফিচলৈ বাছেৰে যায় এই বাক্যটো চাওক তেওঁ অফিচলৈ বাছেৰে যায় এটা চাওক এই বাক্যটো আমি প্ৰথমতে সাবজেক্টটো বিচাৰিব লাগিব সাবজেক্টটো বিচৰাৰ আগত আমি টেন্সটো ৰিকগনাইজ কৰিব লাগিব এই ওপৰৰ বাক্যটোত আপুনি যদি পিছত টাইম দৰকাৰ হয় টাইমৰ বিষয়েও ক'ব পাৰে হি গেভ মি এ নভেল লাষ্ট উইক লাষ্ট ইয়াৰ লাষ্ট মান্থ ইয়েষ্টাৰডে এনে ধৰণে আপোনালোকে বাক্যখিনি ফৰ্ম কৰিব পাৰে সো এতিয়া চাওক তেওঁ অফিচলৈ বাছেৰে যায় এই বাক্যটো চাওক যায় বুলি কৈছো মই গৈ আছে বুলি কোৱা নাই কন্টিনিউয়াছত ফৰ্ম কৰিবলৈ মই যায় বুলি কৈছো বা গৈছিল বুলিও কোৱা নাই বা যাব বুলিও কোৱা নাই মই যায় বুলি কৈছো এই যায়টোৱে কি বুজালে মানে তেওঁ ৰেগুলাৰ অফিচলৈ বাছেৰে যায় মানে প্ৰেজেন্ট ইনডিফিনিট বুজালে তেতিয়া আমি এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত ফৰ্ম কৰিম সো কোন যায় তেওঁ বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে ব্যৱহাৰ কৰিম হি যায়টো হল ভাৰ্ব এই ভাৰ্বটো যায়টো ইংৰাজীত কি বুলি কয় গো কয় তেতিয়া চাওক প্ৰেজেন্টত আমি গো কৈছো এটা চাওক এই সাবজেক্টটো হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে আমি গো টু কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত গোজ হি গোজ তেওঁ যায় তেওঁ কলৈ যায় এটা চাওক এই বাক্যটোত কাক বা কি বুলি প্ৰশ্ন কৰিলে ইয়াৰ উত্তৰ নোলায় গতিকে তেওঁ যায় বুলি কলো হি গোজ তেওঁ যায় তেওঁ কলৈ যায় আমি প্ৰশ্ন কৰিম এই যায়টোক তেওঁ যায় গোজটোক প্ৰশ্ন কৰিম তেওঁ যায় কলৈ যায় অফিচলৈ যায় এনে ধৰণে আমি প্ৰশ্ন কৰিব লাগিব হি গোজ টু অফিচ তেওঁ অফিচলৈ যায় হি গোজ টু অফিচ তেওঁ অফিচলৈ যায় কেনেদৰে যায় এইটো আকৌ বাক্যটো পিছত আছে নহয় বাছেৰে যায় বুলি কেনেদৰে যায় এনে ধৰণে প্ৰশ্ন কৰক তেতিয়া আপুনি ক'ব পাৰে বাই বাছ হি গোজ টু অফিচ বাই বাছ তেওঁ বাছেৰে অফিচলৈ যায় এনে ধৰণে আমি বাক্যখিনি ট্ৰান্সলেট কৰিম এতিয়া চাওঁ আমি নেক্সট এক্সাম্পল কেইটা এটা নেক্সট এক্সাম্পল চাওক কি কৈছে মোৰ দেউতাই অহা সপ্তাহত মোৰ বাবে এখন স্কুটি কিনিব এই বাক্যটো চাওক মোৰ দেউতাই অহা সপ্তাহত মোৰ বাবে এখন স্কুটি কিনিব বুলি কৈছো এই কিনিবটোৰ পৰা আমি টেন্সটো ৰিকগনাইজ কৰিব পাৰো আমি কেনেদৰে ৰিকগনাইজ কৰিম এই কিনিবটো হল ভাৰ্ব এই ভাৰ্বটোৰ পৰা আমি টেন্স ৰিকগনাইজ কৰিব লাগিব অহা সপ্তাহত মোৰ দেউতাই মোৰ বাবে এখন স্কুটি কিনিব কিনা কামটো হল নে নাই হোৱা বা বৰ্তমানত হল নেকি নাই হোৱা কিনিব মানে এতিয়ালৈকে কামটো হোৱা নাই ভৱিষ্যতে কিনিব তেতিয়া আমি এই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত ফৰ্ম কৰিম আমি ফিউচাৰ কন্টিনিউয়াছত কোৱা নাই কিনি থাকিব বুলি কোৱা নাই সো মই কৈছো যে কিনিব তেতিয়া আমি ফৰ্ম কৰিম বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত এতিয়া সব বাক্যটো কি কৈছে মোৰ দেউতাই মোৰ অহা সপ্তাহত মোৰ বাবে এখন স্কুটি কিনিব কোনে কিনিব মোৰ দেউতাই কিনিব মোৰ দেউতাই বুলি কোৱাৰ লগে লগে আমি প্ৰথম সাবজেক্টটো ব্যৱহাৰ কৰিম মাই ফাদাৰ
my father মোৰ দেউতাই my father it is a future indefinite tense ত আমি shall বা will ব্যৱহাৰ কৰিব লাগে my father ৰ লগত আমি ব্যৱহাৰ কৰিম will my father will হৈ গল future indefinite tense ৰ স্ট্ৰাকচাৰটো আমি দি লৈছো আমি কৈছো যে my father will মোৰ দেউতাই কৰিব এটা সক মোৰ দেউতাই কি কৰিব মোৰ দেউতাই কি কৰিব বুলি আমি প্ৰশ্ন কৰিব লাগিব মোৰ দেউতাই কি কৰিব মই অলপ আগত দেখাই আহিছিলো ভাৰ্বটো বিচাৰিব কাৰণে আমি কি কৈছিলো কি কৰিছিল কি কৰিব কি কৰি আছে এনে ধৰণে প্ৰশ্ন কৰিব লাগে তেতিয়া আমি কৈছো my father will কি কৰিব কিনিব বুলি কোতে আমি ক'ব পাৰো my father will buy future indefinite tense ত সদায় ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ হয় তেতিয়া মই কৈছো my father will buy মোৰ দেউতাই কিনিব হল এটা সক কি বা কাক বুলি প্ৰশ্ন কৰক কাক কিনিব বুলি প্ৰশ্ন কৰিলে কিবা উত্তৰ ওলাইছে নে নাই ওলোৱা কাক কিনিব উত্তৰ ওলোৱা নাই এটা সক আপুনি যদি কয় কি কিনিব এই বাইটো প্ৰশ্ন কৰক কাক কিনিব বুলি কলে কোনো উত্তৰ নোলাই কি কিনিব এখন স্কুটি তেতিয়া কি বুলি প্ৰশ্ন কৰোতে কি উত্তৰ ওলালে এখন স্কুটি my father will buy কি কিনিব a scooty এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম my father will buy a scooty মোৰ দেউতাই এখন স্কুটি কিনিব তাৰ পিছত যি আছে আপুনি বাক্যটোত সংযোগ কৰি যাওক কিনিব কাৰ কাৰণে কিনিব মোৰ কাৰণে তেতিয়া আমি ক'ব পাৰো for me my father will buy a scooty for me কেতিয়া কিনিব next week এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব পাৰো আমি এনে ধৰণে কৰিব লাগে এনে ধৰণে ট্ৰান্সলেট কৰিব লাগে আমি কলো যে my father will buy a scooty for me next week my father will buy a scooty for me next week মোৰ কাৰণে মোৰ দেউতাই অহা সপ্তাহত এখন স্কুটি কিনিব এটা চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক তাই আমাৰ লগত গছৰ তলত খেলি আছিল এই বাক্যটো চাওক তাই আমাৰ লগত গছৰ তলত খেলি আছিল এই ওয়াৰ্ডটোৰ পৰা আমি টেন্সটো ৰিকগনাইজ কৰিব লাগিব খেলি আছিল মানে বৰ্তমান বুজোৱা নাই বা ভৱিষ্যতো বুজোৱা নাই এই আছিলটো কি বুজায় সদায় পাষ্ট বুজায় এটা সব খেলি আছিল মানে কামটো কৰি আছিল অতীতত কামটো কৰি আছিল বুজাইছে খেলি আছিল বুলি কোৱাৰ লগে লগে আমি বুজি পালো যে অতীতত কামটো কৰি আছিল তেতিয়া আমি এই বাক্যটো পাষ্ট কন্টিনিউয়াস টেন্সত ফৰ্ম কৰিব লাগিব আমি অলৰেডি টেন্সটো ৰিকগনাইজ কৰিলো এতিয়া আমি সাবজেক্ট ভাৰ্ব অবজেক্ট বিচাৰি বাক্যটো ফৰ্ম কৰি দিলে আমাৰ সেন্টেন্সটো কাৰেক্ট হৈ পৰিব এটা সব মই যদি কওঁ কোনে এটা সব তাই আমাৰ লগত গছৰ তলত খেলি আছিল কোনে খেলি আছিল তাই খেলি আছিল তেতিয়া আমি কি কম সি তাই কাৰণে আমি ব্যৱহাৰ কৰিম সি এটা সব পাষ্ট কন্টিনিউয়াস বুলি কলো পাষ্ট কন্টিনিউয়াসত সদায় was বা were ব্যৱহাৰ হয় আৰু ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ হয় তেতিয়া আমি কম she was তাই লগত was ব্যৱহাৰ হ'ল she was তাই আছিল এটা সব এতিয়া আমাক ভাৰ্বটো লাগে তাই আমাৰ লগত গছৰ তলত খেলি আছিল তাইটোৱে কি কৰি আছিল খেলি আছিল তাইটোৱে কি কৰি আছিল খেলি থকাটো আমি তেতিয়া ব্যৱহাৰ কৰিম প্লে আৰু পাষ্ট কন্টিনিউয়াস হোৱাৰ বাবে আমি ব্যৱহাৰ কৰিম প্লেইং she was playing তাই খেলি আছিল এটা সব কাক বা কি খেলি আছিল বুলি কলে প্ৰশ্ন কৰিলে কিবা উত্তৰ ওলাইছে নে নাই ওলোৱা ইয়াত কোনো অবজেক্ট ডাইৰেক্ট অবজেক্ট নাই এটা সব she was playing তাই খেলি আছিল এতিয়া আপুনি প্ৰশ্ন কৰিব পাৰে কাৰ লগত খেলি আছিল এনে ধৰণে প্ৰশ্ন কৰিব পাৰে যেতিয়া ডাইৰেক্ট অবজেক্ট নোলায় তেতিয়া এনে ধৰণে প্ৰশ্ন কৰিবলৈ যত্ন কৰিব তাই খেলি আছিল কাৰ লগত খেলি আছিল আমাৰ লগত তেতিয়া আমাৰ লগতৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো with us she was playing with us তাই আমাৰ লগত খেলি আছিল she was playing with us আমাৰ লগত খেলি আছিল কোট খেলি আছিল আপুনি প্ৰশ্ন কৰক কোট খেলি আছিল গছৰ তলত বুলি কবলৈ যাওঁতে তলত বুলি কওঁতে আমি সদায় প্ৰিপজিশন এটা ব্যৱহাৰ কৰো হেতু হল আন্ডাৰ কোট গছৰ তলত আন্ডাৰ দা ট্ৰী বা আন্ডাৰ এ ট্ৰী এনে ধৰণে আমি বাক্যটো ক'ব পাৰো she was playing with us under the tree বা under a tree এনে ধৰণে এজোপা গছ বুলি ক'লে under a ব্যৱহাৰ কৰিম গছৰ তলত বুলি কওঁতে under tree বুলি ক'ব পাৰো বা গছজোপাৰ তলত বুলি কওঁতে under the tree আমি ব্যৱহাৰ কৰিব লাগে এতিয়া চাও আমি নেক্সট এক্সাম্পল কেটা এটা নেক্সট এক্সাম্পল কি কৈছে তাই মাকৰ বাবে একাপ চাহ বনাই আছে এই বাক্যটো চাওক তাই মাকৰ বাবে একাপ চাহ বনাই আছে বুলি কৈছে এই বনাই আছে তোৰ পৰা আমি টেন্সটো ৰিকগনাইজ কৰিব লাগিব বনাই আছে মানে কোনটো বুজাইছে অতীতত বনাই আছিল বুজাইছে নেকি নাই বুজা বা ভৱিষ্যতে বনাই থাকিব বুজাইছে নেকি নাই বুজোৱা বনাই আছে মানে এই বৰ্তমান মুহূৰ্তত বনাই আছে যেতিয়া বৰ্তমান মুহূৰ্তত বনাই আছে বুলি বুজিলো তেতিয়া আমি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ফৰ্ম কৰিম এতিয়া আমাক বাক্যটোৰ সাবজেক্ট ভাৰ্ব অবজেক্টৰ মতে বাক্যটো এৰেঞ্জ কৰিলে আমাৰ বাক্যটো কাৰেক্ট হ'ব এতিয়া সব বাক্যটো কি কৈছে কোনে মাকৰ বাবে একাপ চাহ বনাই আছে কোনে তাই বনাই আছে এই তাই নামৰ সাবজেক্টটোৱে মাকৰ বাবে একাপ চাহ বনাই আছে তেতিয়া তাইৰ কাৰণে আমি ব্যৱহাৰ কৰিম সি
এতিয়া সব তাইৰ লগত আমি এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত এম ইজ আৰ ব্যৱহাৰ হয় সি লগত সদায় ব্যৱহাৰ হয় ইজ সি ইজ বা হি ইজ ইট ইজ এনে ধৰণে হি ইজ সি ইজ ইট ইজ এনে ধৰণে ব্যৱহাৰ হয় সি ইজ তাই কৰি আছে মানে এটা সব এতিয়া আমাক লাগে ভাৰ্বটো কন্টিনিউয়াস টেন্সত ভাৰ্বৰ লগত আইএনজি যোগ হ'ব এটা সব কি কৈছে তাই মাকৰ বাবে একাপ চাহ বনাই আছে ভাৰ্বটো কি এই বনাই থকাটো ভাৰ্ব কি কৰি আছে তাই কি কৰি আছে বনাই আছে এই বনাই থকাটো হল ভাৰ্ব এটা বনাই থকাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো মেকিং ক'ব পাৰো আমি প্ৰিপেয়াৰিং ক'ব পাৰো আমি প্ৰিপেয়াৰিংও ক'ব পাৰো আমি কৈছে she was preparing কাৰণ প্ৰিপেয়াৰ আমি ক'ব নোৱাৰো কাৰণ কিয় আমি বাক্যটো কন্টিনিউয়াসত কৈছো গতিকে আমি ভাৰ্বটো কন্টিনিউয়াসত ব্যৱহাৰ কৰিম she is preparing কি প্ৰিপেয়াৰিং কৰি আছে তাই কি বনাই আছে একাপ চাহ বনাই আছে তেতিয়া আমি কম she is preparing a cup of tea এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম আমি কলো যে she is preparing a cup of tea কাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে কাৰ কাৰণে মাকৰ কাৰণে ন তেতিয়া আমি মাকৰ কাৰণে বা বাবে বুলি কওঁতে আমি ফৰ প্ৰিপজিশন ব্যৱহাৰ কৰো for her mother এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব পাৰো আমি বাক্যটো কলো যে she is preparing a cup of tea for her mother এনে ধৰণে আমি ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিব লাগে ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে মই তোমাৰ বাবে অপেক্ষা কৰি থাকিম এই বাক্যটো চাওক মই তোমাৰ বাবে অপেক্ষা কৰি থাকিম মই কৰি আছিলো বুলি কৈছো নেকি নাই কোৱা মই কৰি আছো বুলি কৈছো নেকি নাই কোৱা মই কৈছো যে কৰি থাকিম এতিয়ালৈকে মই কৰা নাই ভৱিষ্যতে কৰি থাকিম তেতিয়া আমি এই ভৱিষ্যতে মানে কামটো কৰি থাকিম বুলি কওঁতে আমি ফিউচাৰ কন্টিনিউয়াস টেন্সত বাক্যটো ফৰ্ম কৰিব লাগিব যেতিয়া আমি ফিউচাৰ কন্টিনিউয়াস টেন্সত ফৰ্ম কৰিবলৈ যাওঁ তেতিয়া shall be বা will be আমি বাক্যটোত ব্যৱহাৰ কৰো এটা চাওক কোনে তোমাৰ কাৰণে অপেক্ষা কৰি থাকিব কোন তোমাৰ কাৰণে অপেক্ষা কৰি থাকিব মই কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো I আমি ব্যৱহাৰ কৰো I লগত ফিউচাৰ কন্টিনিউয়াস টেন্সত আমি ৰিটেনত সদায় shall ব্যৱহাৰ কৰিব লাগে বাকিখিনি I you আৰু we ইহেত তিনটাৰ লগত আমি shall ব্যৱহাৰ কৰিব লাগে বাকি সকলোখিনিৰ লগত আমি will ব্যৱহাৰ কৰিব পাৰো মই কলো যে I shall ফিউচাৰ কন্টিনিউয়াস হোৱাৰ লগে লগে আমি shall be ক'ব লাগিব I shall be মই কৰি থাকিম মানে মই কি কৰি থাকিম অপেক্ষা কৰি থাকিম এই অপেক্ষা কৰি থাকিম এইটো হল ভাৰ্ব মই তোমাৰ কাৰণে অপেক্ষা কৰি থাকিম মানে মই ভৱিষ্যতত এই কামটো কন্টিনিউ কৰি থাকিম কি কৰি থাকিম বুলি কওঁতে ওলালে অপেক্ষা কৰি থাকিম অপেক্ষা কৰাটো কোৱা হয় wait তেতিয়া আমি wait কলো এটা চাওক বাক্যটো মই কন্টিনিউয়াসত কৈছো তেতিয়া মই wait ক'ব নোৱাৰো মই ভাৰ্বটো কন্টিনিউয়াস কৰিব লাগিব I shall be waiting মই অপেক্ষা কৰি থাকিম কাৰ কাৰণে তোমাৰ কাৰণে তেতিয়া আমি কম for you I shall be waiting for you মই তোমাৰ কাৰণে অপেক্ষা কৰি থাকিম এনে ধৰণে আমি ট্ৰান্সলেচন কৰিম এতিয়া চাও আমি নেক্সট সেন্টেন্স কেটা এটা নেক্সট সেন্টেন্সত চাও কি কৈছে তুমি অহাৰ আগতেই মায়ে ভাত ৰান্ধিছিল এনে ধৰণৰ বাক্য আপোনালোকে নিশ্চয় কাৰেক্ট টেন্স কৰিবলৈ পায় সো বাক্যটো চাও কি কৈছে তুমি অহাৰ আগতেই মায়ে ভাত ৰান্ধিছিলটোৰ পৰা আমি বুজিলো যে এটো পাষ্ট টেন্সৰ বাক্য ৰান্ধিছিল মানে অলৰেডি কামটো অতীততে কমপ্লিট হৈছিল তুমি অহাৰ আগতেই মায়ে ভাত ৰান্ধিছিল এতিয়া চাওক যেতিয়া বাক্যটোত আগতেই বা পাছত এনে ধৰণে ওয়াৰ্ড এটা থাকে তেতিয়া আমি যিটো কাম আগত হয় সেই কামটো সদায় আমি পাষ্ট পাৰফেক্টত কৰিব লাগে আৰু যিটো কাম পাছত হয় সেই কামটো সদায় সিম্পল পাষ্টত কৰিব লাগে এতিয়া চাওক তুমি অহাৰ আগতেই মায়ে ভাত ৰান্ধিছিল কোনটো কাম আগত হৈছিল মায়ে ভাত ৰন্ধা কামটো আগত হৈছিল তেতিয়া আমি কি কম কোনে ভাত ৰান্ধিছিল মায়ে ভাত ৰন্ধা কামটো আগত হৈছিল ন তেতিয়া আমি কম যে মাই মাদাৰ বা মাদাৰ আমি ক'ব পাৰো মাদাৰ এটা চাওক এই যিটো কাম আগত হৈছিল আমি পাষ্ট পাৰফেক্টত লিখিম তেতিয়া আমি পাষ্ট পাৰফেক্টত ক'বলৈ যাওঁতে আমি ব্যৱহাৰ কৰো had মাদাৰ had মায়ে কৰিছিল কি কৰিছিল ৰান্ধিছিল এই ৰন্ধা কামটো কৰিছিল তেতিয়া আমি কি কম মাদাৰ had কুকৰ থাৰ্ড ফৰ্ম আমি ক'ব লাগিব cooked মাদাৰ had cooked food বা ডিনাৰ আপোনালোকে জি কয় মাদাৰ had cooked food মায়ে ভাত ৰান্ধিছিল আৰু এটা কনসেপ্ট মনত ৰাখিব have has had ব্যৱহাৰ হোৱাৰ পিছত যেটো ভাৰ্ব হয় ভাৰ্বটো সদায় থাৰ্ড ফৰ্মতে ব্যৱহাৰ হ'ব লাগিলে ই প্ৰেজেন্ট পাৰফেক্টে হওক পাষ্ট পাৰফেক্টে হওক বা ফিউচাৰ পাৰফেক্টে হওক যিকোনো পাৰফেক্টত ভাৰ্ব সদায় থাৰ্ড ফৰ্মতে ব্যৱহাৰ হ'ব আমি বাক্যটো কলো যে মাদাৰ had cooked food মায়ে ভাত ৰান্ধিছিল কেতিয়া ৰান্ধিছিল তুমি অহাৰ আগতে তেতিয়া আমি আগতেই কাৰণে আমি ব্যৱহাৰ কৰো before তুমি অহাটো আমি কি কওঁ তুমি অহা তুমি কাৰণে আমি ব্যৱহাৰ কৰো you
তুমি অহাটোৰ কাৰণে অহাৰ past form came before you came mother had cooked food before you came mother had cooked food before you came এনে ধৰণে ট্ৰান্সলেট কৰিম এটা সব নেক্সট সেন্টেন্স কি কৈছে সব মই কিতাপখন তোমাৰ ভন্টিলৈ পঠাই দিলো এই বাক্যটো চাওক মই কিতাপখন তোমাৰ ভন্টিলৈ পঠাই দিলো বুলি কৈছো দিলো মানে কামটো কমপ্লিট হ'ল কমপ্লিটেড অ্যাকশন পঠাই দিছিলো বুলি কোৱা নাই মই তোমাৰ ভন্টিলৈ কিতাপখন পঠাই দিছিলো বুলি কোৱা নাই মই দিলু বুলি কলো দিলু বুলি কওঁতে কি বুজায় কেনেকুৱা অৰ্থ বুজায় এই অলপ আগত যেন পঠাই দিলু তেনে ধৰণে বুজায় যেতিয়া এনে ধৰণে দিলু দিলে এনে ধৰণে বুজাব তেতিয়া আপুনি বাক্যটো সদায় প্ৰেজেন্ট পাৰফেক্টত ফৰ্ম কৰিব লাগিব বাক্যটো সদায় প্ৰেজেন্ট পাৰফেক্টে হ'ব লাগিব তেতিয়া মই বাক্যটো কি কৈছে মই কিতাপখন তোমাৰ ভন্টিলৈ পঠাই দিলু আমি প্ৰেজেন্ট পাৰফেক্টত বাক্যটো ফৰ্ম কৰিম এতিয়া সো কোনে পঠাই দিলে মই পঠাই দিলু তেতিয়া মই কম আই মই পঠাই দিলু প্ৰেজেন্ট পাৰফেক্ট টেন্সত আই লগত কি ইউজ হয় হ্যাভ হ্যাজ হেডৰ কোনটো ইউজ হয় হ্যাভ ইউজ হয় তেতিয়া মই কম আই হ্যাভ তাৰ পিছত চাওক আমাক ভাৰ্বটো লাগিব আই হ্যাভৰ পিছত আমাক ভাৰ্বটো লাগিব ভাৰ্বটো কি মই কি কৰিলো পঠাই দিয়াটোক ইংৰাজীত কোৱা হয় সেন্ড তেতিয়া আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম সেন্ড তেতিয়া আমি কম আই হ্যাভ সেন্ট মই পঠাই দিলু আই হ্যাভ সেন্ট মই পঠাই দিলু কি পঠাই দিলু কিতাপখন কাক পঠাই দিলু বুলি কলে কোনো উত্তৰ নোলায় কি পঠাই দিলু কিতাপখন তেতিয়া মই কব আই হ্যাভ সেন্ট দা বুক মই কিতাপখন পঠাই দিলু কালৈ পঠাই দিলু তোমাৰ ভন্টিলৈ তেতিয়া মই কি কম আই হ্যাভ সেন্ট দা বুক তোমাৰ ভন্টিলৈ বুলি কওঁতে টু your sister এনে ধৰণে আমি বাক্যটো ট্ৰান্সলেট কৰিলো আমি কলো যে I have sent a letter I have sent a book to your sister I have sent the book to your sister মই তোমাৰ ভন্টিলৈ কিতাপখন পঠাই দিলো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি কেনেদৰে যিকোনো এটা বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো ইয়াৰ পিছৰ ভিডিও কেটাত মই অন্য ধৰণৰ বাক্যবোৰ বা ইন্ট্ৰোগেটিভ সেন্টেন্সবোৰ আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো তাৰ বিষয়ে ক'বলৈ যত্ন কৰিম যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই ভিডিওটো শেয়াৰ কৰি দিয়ক ছাত্ৰ-ছাত্ৰীসকলে যাতে ঘৰতে থাকি ইংলিশ ট্ৰান্সলেচনৰ বিষয়ে শিকিব পাৰে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিশ লাৰ্নিং ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে